ঠিক আছে, মই যিহেতু তেখেত এটা প্ৰাক্তন মন্ত্ৰী, তেখেত বিধায়ক, তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু যুদ্ধটো হৈছে নিজৰ দলীয় নীতি নিৰ্দেশনাৰ ওপৰত যুঁজখন হ'ব, তেওঁলোকৰ যুঁজ বেলেগ, আমাৰ যুঁজখন যিটো কংগ্ৰেছৰ জাতি ধৰ্ম বৰ্ণ সকলোক লৈ, আমাৰ বিভিন্ন ধৰ্মৰ লোক জাতি ধৰ্ম বৰ্ণ লৈ পেলাই আমাৰ শক্তিশালী কংগ্ৰেছ, আৰু কংগ্ৰেছ হৈছে এই সকলোক লৈ পেলাই আগবাঢ়ি যায়। আৰু এই মাজেৰে আমি ৰাজ্যৰ মাজত গৈ আমি যুঁজ কৰি আমি আগুৱাই যাম। নিৰ্বাচনী ইছ্যুবিলাক এনেকৈ হ'ব, ধৰক ইছ্যুবিলাক বিভিন্ন সমষ্টিৰ বিভিন্ন ইছ্যু আছে, আৰু সেই ইছ্যুবিলাক আমি সময়ত বিভিন্ন মানে আমাৰ যিসকল বুদ্ধিজীৱীসকল আছে এইখিনি চিন্তা চৰ্চা কৰি বিভিন্ন সময়ত যিটো মই মানে উত্থাপন কৰিলে পিছত মই কাম কৰিব পাৰিম সংসদত, যিটো উত্থাপন কৰে কাৰণ সেইখিনি ইছ্যুক লৈ আমি আগবাঢ়ি যাম। নাই, প্ৰথমতে মই ক'ম আমি কাৰ নামানো, আৰু বিশেষকৈ কংগ্ৰেছ দলে কাৰ নামানো। আগৰ পৰাই মানে আমি মানে মেইনলি কাৰ আমি নামানো, আগৰ পৰা কংগ্ৰেছ দলে কাৰ নামানে। মেইন কথা হৈছে কি যে আমি 855 জন শ্বহীদৰ বিনিময়ত আমাৰ যি অসম চুক্তি হৈছিল, এই অসম চুক্তি হৈছিল, এই অসম চুক্তিক অৱমাননা কৰি যিটো কাৰ আনিছে, ময়ো কাৰ নামানো, কংগ্ৰেছ দলে কাৰ নামানে। নাই, এটা কথা চাওক, মই এটা কথা কৈছোঁ যে 20 বছৰেই বিহালী ৰাইজে মোক ভোট দি বুলি ৰখি আছিলে। 20 বছৰৰ মূৰত মই আজি মানে MP-ত মই টিকেট পাইছোঁ। মোৰ দৃঢ় বিশ্বাস ৰাইজে মোক ভোট দিব, এবাৰ ৰাইজে মোক ভোট দিব। আকৌ অকল কংগ্ৰেছ বুলি নহয়, মই বিভিন্ন সময়ত সামাজিক কামৰ লগত মই জড়িত, সামাজিক কাম কৰিছোঁ। মানে বিভিন্ন সময়ত স্কুল হওক, কলেজ হওক, আদাৰ্ছ মানে ৰাইজৰ মাজত হওক, বিভিন্ন লগত জড়িত আছোঁ। আৰু ৰাইজে প্ৰত্যেকবাৰ ভোট দিব বিচাৰে, মোৰ টিকেটটো মোৰ সৌভাগ্য নহয়। গতিকে মই ভাবিছোঁ এবাৰ মোৰ টিকেটটো মই পাইছোঁ, সৌভাগ্যৱান ঘটিছে, ৰাইজে মোক ভোট দিব। ৰঞ্জিত দত্তক ভোট নিদিব? নাই, অনুভৱটো যিহেতু কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমাক যিহেতু টিকেট প্ৰদান কৰিছে, মই খুব আনন্দিত হৈছোঁ। তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আপোনালোকে কৈছে যে মানে শক্তিশালী পাৰ্টি, মই শক্তিশালী পাৰ্টি বুলি মই নাভাবোঁ। মই শক্তিশালী পাৰ্টি বুলি মই ভাবোঁ যে যিহেতু আমাৰ শোণিতপুৰ জিলা, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ সমষ্টিত আমাৰ 16,25,370টা ভোটাৰ আছে। সন্মানীয় ভোটাৰসকলকে মই শক্তিশালী বুলি মই ভাবোঁ। মই সেইখিনি ক'বলৈ নাযাওঁ, তো আপোনালোকে নিজে দেখা পাব কোন ওলাই আহে, কোন ওলাই নাহে। এটাই কথাই ক'ব বিচাৰোঁ, আজি অসম গণ পৰিষদ যিসকল আজি মন্ত্ৰী বিধায়ক আছে, তেওঁলোকৰ ছাত্ৰ আন্দোলনৰ পৰা আহি যিটো আন্দোলন তেওঁলোকে কৰি মানে বিদেশী আন্দোলনৰ পৰা আৰম্ভ কৰি পেলাই 855 জন শ্বহীদৰ বিনিময়ত অসম চুক্তি হ'ল। অসম চুক্তিৰ এটা ধাৰাপাল, এটা নিয়ম নীতি গৈ পেলাই এতিয়া যি কাৰটো অনা হয়, তো অসম চুক্তিৰ মূল্য থাকিল ক'ৰবাত। তেওঁলোকে আজি এজিবি বিষয়ববীয়াসকলে তেওঁলোকে কি চিন্তা চৰ্চা কৰিব, নিশ্চয় ৰাইজে বুজি পাব তেওঁলোকে কি ধৰণে আগুৱাই লৈ যায়। কিন্তু কংগ্ৰেছ দল বা মই বিশেষকৈ আমি নিশ্চয় আদিবাসী চাহ জনগোষ্ঠীটোৰ লগতে সকলো জাতি জনগোষ্ঠীক মোক সহায় কৰিব লাগিব, তেতিয়া মই ওলাই যাম। এইটো মোৰ দৰকাৰ, মোক লাগিবই। সকলো জনগোষ্ঠীক লৈ পেলাই মই আগবাঢ়ি যাওঁ, সকলোৱে মোক সহায় কৰে, মই জিকিম। সমষ্টিৰ কথা আছে বিধানসভা, পৰাজয় যদি আপুনি জয় হয়, তেতিয়া ৰঞ্জিত দত্তৰ পৰাজয়ৰ মূল কাৰণটো কি হ'ব? মই এই কথাটোৱে কৈছোঁ যে এতিয়া যিহেতু 9টা সমষ্টি, আমাৰ শোণিতপুৰ লোকসভা সাংসদৰ যিটো মানে সমষ্টিৰ 16,25,370 জন ভোটাৰ, এই সন্মানীয় ভোটাৰ, এই সন্মানীয় ভোটাৰেই সিদ্ধান্ত ল'ব কাক জিকাব, কাক হৰাব। কিন্তু মই ভাবোঁ, মোৰ মনে কৈছে মই 100% মই জিকিম।